Hello ছাত্ৰ ছাত্ৰীসকল মই পদ্মেশ্বৰ আজিৰ এই ভিডিওটো ধৰা মিলিছাৰি ইউটিউব চেনেললৈ সকলোকে ওয়েলকাম কৰিছো যি সকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো বলক দেৰি নকৰাকৈ আজিৰ ভিডিওটো আৰম্ভ কৰো তো প্ৰথমতে আজি আমি কি চাম দশম শ্ৰেণী অৰ্থাৎ ক্লাস 10 ৰ অনুশীলনী 2.2 অৰ্থাৎ এক্সাৰসাইজ 2.3 বহুপদ কি পলিনোমিয়ালস তাৰমানে ক্লাস 10 ৰ এক্সাৰসাইজ 2.3 কোৱেশ্চন নম্বৰ 1 ত কি আছে তো এক নম্বৰ আছে px বহুপদটোক gx বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত বাকপল আৰু বাকেক নিৰ্ণয় কৰা বুলি কৈছে তো বাকপল আৰু বাকেক আমি নিৰ্ণয় কৰি লব লাগে তো কি px ক gx ৰে হৰণ কৰা বুলি কৈছে তো প্ৰথমতে আমি gx টো কি হয় gx টোক আমি কি বুলি কম ভাজক হয়নে gx ক আমি কি বুলি কম ভাজক আৰু যত নেকি px আছে তাক আমি কি বুলি কম ভাজ্য তো আমি বাজকেৰে বাজ্যক পূৰণ কৰি লব লাগে হয়নে নহয় মানে সৰি হৰণ কৰি লব লাগে বাজ্যক কত থাকে ভিতৰত তাৰপিছত বাজক কত থাকে বাহিৰত বাজকটো কত থাকিব বাহিৰত থাকিব তো বাজকেৰে আমি বাজ্যক কি কৰিব লাগিব হৰণ কৰি লব লাগিব তো কেনেকৈ হৰণ কৰিম প্ৰথমতে আৰু এটা মই মেথড কৈ দিছো যে প্লাসে কি হয় এটো আপোনালোকে জানে চাগে কিন্তু জানিলেও মই কৈ দিছো চাই লব প্লাসে কি হয় ইকুৱেল প্লাস হয় আৰু প্লাসে আৰু মাইনাসে কি হয় মাইনাস হয় আৰু মাইনাসে এটো সৰি প্লাসে মাইনাসে ঠিক আছে এটো প্লাস কৰিব লাগে ঠিক আছে তো মাইনাসে কি হয় মাইনাসে যদি মাইনাস দুটাক যদি যোগ কৰো তেন্তে কি হয় চিহ্নটো মাইনাস হয় কিন্তু সংখ্যা দুটা কি হয় যোগ হয় সংখ্যা দুটা প্লাস হয় ঠিক আছে এতিয়া আকৌ প্লাস মাইনাসে প্লাসে মাইনাস আৰু যদি প্লাসক আমি যোগ কৰি দিও তেন্তে চিহ্নটো আমি কি পাও মাইনাস অৰ্থাৎ এইটোৱে মনত ৰাখিব লাগে যে প্লাস কৰিলে প্লাস হয় মাইনাস কৰিলে কি হয় মাইনাস হয় কিন্তু সংখ্যা দুটা প্লাস হয় এই দুটা সংখ্যা দুটা কি হয় যোগ হয় বাকি দুটা সব কি হয় মাইনাস হয় আৰু চিহ্নটো কথাটো প্লাস মাইনাস থাকিলে চিহ্ন দিব লাগে মাইনাস প্লাস থাকিলে কি দিব লাগে চিহ্নটো মাইনাস তো প্ৰথমতে আছে আমাৰ px to x³ - 3x² + 5x - 3 তো gx দি আছে x² - 2 x² - 2 ৰে আমি কি কৰি লব লাগে হৰণ কৰি লব লাগে বুলি কৈছে তো আমি কেনেকৈ কৰিম x² - 2 লিখিম তো ইয়াতে আমি x³ - 5x² + 5x - কি লিখিম 3 লিখিম এটা x² - 2 আৰু x³ - 3x² + 5x - 3 আছে তো আমি কেনেকৈ হৰণ কৰিম প্ৰথমতে চাওক যে x² আৰু এফালে প্ৰথম ৰাখিটোক আমি কি কৰি লব লাগে সমান কৰি লব লাগে পাৱাৰটো সমান কৰি লব লাগে আৰু চলকটো সমান কৰি লব লাগে সহগটো সমান কৰি লব লাগে তাৰমানে প্ৰথম ৰাখিটো কি কৰিলে হল সমান কৰিলে হল x³ আছে x কেটা আছে তিনিটা পাৱাৰ আছে এফালে x কেটা আছে পাৱাৰ তেন্তে দুটা আছে তো আমি x কেটা পাৱাৰ লব লাগিব 1 তেন্তে ইয়াতে আমি কিমান পাম x2 আৰু 1 এ কৰিলে আমি কিমান পাম x³ পাম x তিনটা পাম ঠিক আছে তো অকল ইয়াৰ লগত কৰিলে নহব x ৰ লগত ইয়াটো কৰিলে কৰিব লাগিব 2 আৰু x ক কৰিলে আমি কিমান পাম -2x পাম এটা -2x টোক আমি কত লিখিম x² পুনে লিখিব নোৱাৰো যেহেতু কাৰণ ইয়াত পাৱাৰ 2 আছে ইয়াত পাৱাৰ কি আছে 1 আছে তো আমি কত লিখিম ইয়াত লিখিম -2x লিখিম চাইলব ইয়াতে x আৰু 2 পূৰণ কৰিলে আমি কি পালো -2x যত মাইনাস চিন আছে তাক আমি প্লাস বুলি ভাবি লব লাগে যত প্লাস আছে তাক আমি কি বুলি ভাবি লব লাগে মাইনাস তো -x³ কেনসেল প্লাসে কি বুলি কৈছিলো চাই লব যে প্লাসে প্লাস হয় চিহ্নটো কি হ'ব প্লাস হ'ব 5 2 কিমান হ'ব 7x হ'ব মাইনাস কিমান আছে 3 আছে এটা এইখিনি কৈ ললো বাও ঠিক আছে ইয়াত -3x² আছে তো হেতু কাৰণে আমি কি কৰি লব লাগিব -3x² কৰি লব লাগিব ইয়াত প্লাস ইন আহি গল কাৰণ প্লাসে প্লাস হয় নে নহয় এটা x² আছে তো ইয়াতো x² আছে আমাক ইয়াতে একো x নালাগে তো কাৰণ x² আৰু x² মিলি আছে আমাৰ অকল কি লাগে সহগ লাগে সহগ ইয়াত 3 আছে ইয়াত 1 আছে একৰ লগত কি পূৰণ কৰিব লাগিব 3 1 3 গুণ কিমান হয় 3 হয় মাইনাস দিছো যদি মাইনাস হয় তেন্তে মাইনাস দিলে হয় মাইনাসে প্লাসে কি -x² লগত 3 আৰু x² পূৰণ কৰিলো 3x² পালো 3 আৰু 2 পূৰণ কৰিম মাইনাসে কি হ'ব প্লাস হ'ব 3 দুগুণ কিমান হ'ব 6 যত সংখ্যা আছে সংখ্যাৰ পুনে আমি সংখ্যাটো লিখিম ইয়াত x ৰ লগত লিখিব নোৱাৰো চিহ্নটো ইয়াত মাইনাস হ'ব ইয়াত কি হ'ব প্লাস হ'ব এইটো কেনসেল ইয়াতে +7x নামি আহিলে তাৰপিছত মাইনাস এফালে মাইনাসে প্লাস সংখ্যা চিহ্নটো কি হ'ব মাইনাস অৰ্থাৎ কৈছিলো মাইনাসে কি হয়
প্লাস হয় সংখ্যা দুটা কি হয় প্লাস হয় কিন্তু চিহ্নটো কি হয় মাইনাস হয় তেন্তে 6 3 কিমান 9 ইয়াতে আমাক কৈছিলে যে বাকপল আৰু বাকহেক উলিওৱা হয় না নহয় তো বাকপল আমি কিমান পালো বাকপল ইকুৱেল পালো আমি কিমান এইটো ওপৰত থকাটো আমি বাকপল বুলি কওঁ তলত থকাটো আমি কি বুলি কওঁ বাকহেক তো বাকপল পালো আমি x - 3 আৰু বাকহেক কিমান পালো বাকহেক ইকুৱেল কিমান পালোগে 7x - 9 ঠিক আছে নেক্সট 2 নম্বৰ কোৱেশ্চনত আছে আমাৰ gx টো কিমান আছে x² + 1 - x আছে তো px কিমান আছে x⁴ - 3 6² + 4x + 5 আছে তো আমি gx টো প্ৰথমে লিখিম x² তো +1 - x আছে তো -x টো আগত লিখিম তাৰ পিছত +1 টো লিখি ললো তো ইয়াতে px আমাৰ কিমান আছে x⁴ আছে মাইনাস এইফালে 3x² + 4x প্লাস কিমান আছে 5 আছে আপোনালোকে ভালদৰে চাই থাকক যে x⁴ কিমান আছে 4 আছে ইয়াৰ x⁴ কিমান আছে 2 4 মিলিবৰ কাৰণে আমাক x² লাগে তো স্কয়াৰ আৰু এইফালে স্কয়াৰে পাৱাৰ কিমান হ'বগে 4 হ'ব x⁴ কিমান হ'লগে 4 তো অকল ইয়াৰ লগত আমি কৰিলে নহব ইয়াৰ লগতো কৰিব লাগিব x আৰু x² কৰক তেন্তে মাইনাস আমি কিমান পাম -x³ পাম কিন্তু -x³ টো ইয়াত নাই দেখিছানে ইয়াৰ স্কয়াৰ আছে ইয়াৰ x আছে -x³ নাই তেন্তে আমি ইয়াতে লিখি ললো -x³ টো বাহিৰত লিখি ললো তো 1 আৰু x² পূৰণ কৰিম তেন্তে প্লাসে কিমান হ'ব প্লাস ইয়াতে পালো x²। তো ইয়াত মাইনাস চিহ্ন হলে কি হ'ব প্লাস বুলি কৈছিল হয়নে তো x⁴ কেনসেল +5 টো লিখি লওক 4x টো আকৌ ইফালে লিখি লওক ইয়াতে প্লাস আছে তো ইয়াত চিহ্নটো মাইনাস হ'ব মাইনাসে প্লাস সংখ্যা দুটা প্লাস কিন্তু চিহ্নটো কি হ'ব মাইনাস হ'ব বলে x² আৰু x² তাৰ মানে 3x² + 1x² মানে কিমান 4x² এই চিহ্নটো চাওক x³ টো আগলৈকে আনিলো কাৰণ ইয়াতে কিউব তাৰপিছত 2 তাৰপিছত 1 তাৰপিছত কিমান 0 ইয়াতে আমি x³ পাইছো ইয়াত x² আছে তো আমি কি লম x এটা লম x আৰু x² কিমান হ'ব x³ হৈ গল -x আৰু x কিমান হ'ব -x² পাম তো আকৌ x আৰু 1 কইলো আমি কিমান পাম +x পাম ঠিক আছে তো ইয়াতে আমি +5 টো নামি আহিলে ইয়াত চিহ্নটো মাইনাস 4x ৰ পৰা x গলে কিমান থাকিলে 3x তো ইয়াত চিহ্নটো প্লাস হ'ব যে 4x² পৰা x² গলে -3x² হ'ব লগতে এই দুটা কি হল কেনসেল হল কাৰণ -x³ +x³ আৰু -x³ কেনসেল তো মাইনাস চিহ্ন আছে তো মাইনাস চিহ্ন দিলো তো ইয়াতে x² আছে ইয়াতে x² আছে তো চলকৰ কোনো প্ৰবলেম নাই জাস্ট আমি কি কৰিব লাগে 3 টো পূৰণ কৰিব লাগে ইয়াৰ 1 1 3 গুণ কিমান 3 লগতে x আছে তো আমি x² দিলো চিহ্নটো ইয়াত মাইনাস ইয়াত প্লাস প্লাসে মাইনাসে কি মাইনাস তো মাইনাসে আকৌ কি হ'ব প্লাস হ'ব ইয়াত চিহ্নটো আমি দিয়া নাই প্লাস দিব লাগিব তো 3 আৰু x মাইনাসে প্লাস কৰি দিলো কাৰণ পূৰণ কৰিছো 3 আৰু x কিমান হ'ব 3x হ'ব তো মাইনাসে প্লাসে মাইনাস হ'ব 3 গুণে কিমান হ'ব 3 ইয়াত চিহ্নটো কি হ'ব প্লাস ইয়াত মাইনাস ইয়াত কি হ'ব প্লাস মাইনাস থাকিলে প্লাস দিব প্লাস থাকিলে মাইনাস -3x² + 3x² cancel +3x - 3x cancel তো +3 +5 and +3 দুটা যোগ কৰিলে আমি কিমান পালো 8 অৰ্থাৎ আমি এনেকৈ পালো এতেকে বাকপল ইকুৱেল কিমান পালো বাকপল ইকুৱেল আমি পালো বাকপৰ ওপৰটো কয় x² + x - কিমান 3 তো বাকহেক ইকুৱেল আমি কিমান পালো বাকহেক ইকুৱেল আমি কিমান পালোগে বাকহেকৰ মান 8 পালো ঠিক আছে নেক্সট 3 নম্বৰ কোৱেশ্চনত আছে আমাৰ px ৰ মান আছে x⁴ - 5x + 6 আৰু gx ৰ মান আছে 2 - x² ঠিক আছে তো আমি এটো কেনেকৈ কৰিম চাই লব তো প্ৰথমতে আমি gx টো লিখিম -x² টো আকৌ লিখি ললো তাৰপিছত প্লাস কি আছে 2 আছে ইয়াক আমি কিহকৰণ কৰিব লাগে x⁴ - 5x প্লাস কিমান আছে 6 ইয়াত চাইলক ৰাখি কিনি এটা ক্ৰমত নাই তাৰ মানে ইয়াত 4 আছে ইয়াত কিমান আছে 1 আছে তো 3 টো নাই আৰু 2 নাই হয় নে না তো আমি কেনেকৈ কৰিম চাইলক -x² আছে তো আমি মাইনাস পূৰণ কৰিব লাগিব মাইনাসে তেতিয়া কি হ'বগে প্লাস হ'ব x² আৰু x² পূৰণ কৰক x² আৰু x² কিমান হ'ব x² মাইনাসে কি হৈ গল প্লাস হৈ গল যদি প্লাস হয় তেন্তে চিহ্নটো কি দিব লাগে মাইনাস এটা আকৌ চাওক প্লাসে মাইনাসে কিমান হ'ব মাইনাস হ'ব বাহিৰ লিখিছো দে 2 আৰু x² কিমান হ'ব 2x² কিয় বাহিৰ লিখিলো কাৰণ ইয়াত স্কয়াৰটো নাই ঠিক আছে তো আমি +6 টো লিখি ললো -5x টো লিখি ললো
ইয়াত মাইনাস হলে কি হয় c into প্লাস তেন্তে 2x স্কয়ার তো আকৌ আগলৈ আনক কাৰণ ইয়াত কটো x স্কয়ার নাছিলে তাৰ মানে পাৱাৰ 2 নাছিলে হয় নহয় তো হেতু কাৰণে বাহিৰ লিখিলো আকৌ ভিতৰলৈকে আনিলো এটা ইয়াতে প্লাস আছে তো আমি কি দিম প্লাস থাকিলে আমি মাইনাস দিব লাগিব কাৰণ মাইনাসে মাইনাসে কি হবগে তেতিয়া প্লাস হবগে x স্কয়ার আৰু এপালে 2x স্কয়ার আছে তো আমি 2 পূৰণ কৰিব লাগিব 2 আৰু x স্কয়াৰ কিমান হবগে 2x স্কয়াৰ হ'ব মাইনাসে মাইনাসে প্লাস হৈ গল c into কি হবগে মাইনাস হবগে তো এতিয়া আকৌ 2 এৰেও কৰিব লাগিব 2 আৰু 2 দুগুণ কিমান 4 অৰ্থাৎ মাইনাসে প্লাসে কি হ'ব -4 ইয়া c into কি হ'ব প্লাস হ'ব ইয়াতে 6 4 কিমান হল 10 হল -5x তো নামি আহিলে c into কি হ'ব ইয়াত প্লাস হ'ব অৰ্থাৎ আমি এনসার ইমানে পালো কাৰণ ইয়াত স্কয়াৰ আছে ইয়াত 1 আছে তো আৰু আমি হৰণ কৰিব নোৱাৰো তো এটাকে ইমানে হ'ব এটাকে qx অৰ্থাৎ বাকফল ইকুৱেল আমি কিমান পালো উপৰটো -x স্কয়াৰ -2 আৰু বাকহেক ইকুৱেল কিমান পালো বাকহেক ইকুৱেল পালো আমি তলৰটো -5x প্লাস কিমান 10 ইমানে Next etia 4 number question on আছে px equal to 2x to the power 4 plus 2x cube minus 2x square minus 9x minus 2 no minus 12 gx or মান আছে x square minus 3 তো gx ৰে আমি কাক হৰণ কৰিব লাগে px তো gx or মানটো আছে x square minus 3 লিখি ললো তো আমি হৰণ কৰিব লাগে কি হক 2x to the power 4 plus 3x cube minus 2x square minus 9x minus কিমান 12 তো প্ৰথমতে চাওক যে ইয়াত x স্কয়াৰ আছে ইয়াত x to the power 4 আছে আমাক কিমান লাগিব x স্কয়াৰ লাগিব x স্কয়াৰ আৰু x স্কয়াৰ কিমান হল x to the power 4 কিন্তু ইয়াত আমাৰ কি আছে হহক আছে 2 ইয়াত আছে 1 1 ৰ লগত কি পূৰণ কৰিলে হ'ব 2 এক দুগুণে কিমান 2 টো আমি দিলো এটা অকল এইটো হে মিলিছে তো এইটো আমি কৰিব লাগিব -3 আৰু 2 পূৰণ কৰক মাইনাস কিমান হ'ব প্লাসে মাইনাসে -3 দুগুণে 6 লগতে x আছে এইফালে x স্কয়াৰ দিলো ইয়াৰ আমি কিয় লিখি দিলো আপোনালোকে চাই লওক যে ইয়াতে x স্কয়াৰ আছে ইয়াতে x স্কয়াৰ আছে পাৱাৰটো মিলিব লাগিব তেতিয়াহে আমি তাৰ পুনে পুনে দিব পাৰিম ঠিক আছে চিনটো ইয়াতে মাইনাস হ'ব ইয়াত প্লাস হলে কি হয় মাইনাস হয় তো এই দুটা ক্যান্সেল তো আমি ইয়াত এনেকৈ লিখিম প্লাস 3x কিউব টো লিখি ললো তো প্লাস 6x স্কয়াৰ পৰা -2x স্কয়াৰ গলে প্লাস কিমান থাকে 4x স্কয়াৰ কাৰণ প্লাসে মাইনাসে মাইনাস হয় 6x ৰ পৰা 2x গলে কিমান থাকে 4x থাকে তো ডাঙৰ আগত চিন আছে প্লাস তো প্লাস দি দিলো -9x নামি আহিলে -12 নামি আহিলে ঠিক আছে তো আকৌ ইয়াতে আমি লিখি দিম প্লাস x কিউব আছে ইয়াত x স্কয়াৰ আছে তো x এটা লাগিব তো আমাৰ কিমান হ'ব x স্কয়াৰ আৰু x কিমান হ'ব x কিউব তো প্লাস আছে ন ইয়াতে কিমান আছে চলক হহ কিমান আছে 3 আছে তো ইয়াত 1 আছে 1 ৰ লগত 3 পূৰণ কৰক 1 3 গুণ কিমান 3 এইটো মিলি গল ঠিক আছে অকল 3x ৰ পৰা আমি ইয়াকে কৰিলে নহব -3 কো কৰিব লাগিব প্লাসে মাইনাসে মাইনাস হ'ব 3 3 গুণ কিমান হ'ব 9 মাইনাস কিমান পালো আমি 9x মাইনাস থাকিলে প্লাস প্লাস থাকিলে মাইনাস তো প্লাস 3x কিউব মাইনাস 3x কিউব minus 9x plus 9x তো minus 12 নামি আহিলে এফালে 4x স্কয়াৰ নামি আহিলে তো এতিয়া চাওক ইয়াতে 4x স্কয়াৰ আছে ইয়া minus 12 আছে তো 4x স্কয়াৰ আছে ইয়াটো x স্কয়াৰ আছে তো x স্কয়াৰ আমাৰ x কোনো না লাগে ঠিক আছে তো আমি ইয়াতে অকল কি কৰিম 4 পূৰণ কৰিম 4 এগুণে কিমান 4 x স্কয়াৰ আছে আমি x স্কয়াৰ দি দিলো তো প্লাসে মাইনাসে মাইনাস 4 3 গুণ কিমান 12 লিখি দিলো c ইনটু কি হ'ব ইয়াতে মাইনাস এফালে প্লাস হ'ব এফালে কি হ'ব মাইনাস হ'ব এই দুটা ক্যান্সেল এইটো ক্যান্সেল তো ইয়াতে কিমান পালো 0 পালো ঠিক আছে এটাকে বাকবল ইকুৱেল কিমান পালো আমি x 2x কিউব 2x স্কয়াৰ প্লাস 3x প্লাস কিমান 4 আৰু নেক্সট আমি বাকহেক ইকুৱেল কিমান পালো 0 ঠিক আছে তো যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেন্তে লাইক কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে তো নেক্সট আমি এতিয়া 5 নম্বৰ কোৱেশ্যনলৈকে আগবাঢ়িছো 5 নম্বৰ কোৱেশ্যনত আছে আমাৰ gx ৰ ভ্যালু কিমান আছে x কিউব প্লাস 1 তো x কিউব প্লাস 1 এৰে আমি হৰণ কৰি লব লাগে তো x to the power 6 প্লাস 3x স্কয়াৰ তো প্লাস কিমান 10 অৰ্থাৎ ইয়াতে আমাৰ কোনো x কিউব x to the power 5 নাই x to the power 4 নাই বা x to the power কিমান নাই কিউব নাই ঠিক আছে তো আমি যিমানখিনি x to the power 4 বা x to the power কিমান 3 বা x to the power কিউব পাম তেন্তে আমি এইখিনি কি লিখিম বাহিৰত লিখি যাম কাৰণ ইয়াত নাই যে যত আছে হেতুকে লিখিম x কিউব আছে x to the power 6 আছে 6 পাবৰ কাৰণে আমি কি লিখিব লাগিব x কিউব তো x কিউব আৰু x কিউবে কিমান পাম x to the power 6 পাম
ঠিক আছে x কিউব আৰু 1 ক পূৰণ কৰক তেন্তে আমি কি পাম x কিউব পাম c * প্লাস হ'ব ইয়াত কত x কিউব নাই ওপৰত হেতু কাৰণে আমি বাহিৰ লিখি ললো ঠিক আছে তো ইয়াতে প্লাস আছে মাইনাস হ'ব এই দুটা ক্যান্সেল তো প্লাস x কিউব হলে মাইনাস কি হ'ব x কিউব হ'ব তো আমি c * ইয়াতে মাইনাস x কিউব লিখি দিলো প্লাস 3x স্কয়ার টু লিখি ললো প্লাস কিমান আছে 10 টু আমি লিখি ললো ইয়াতে x কিউব আছে তো আমি x কিউব লাগে c * মাইনাস আছে যেহেতু হেতু কাৰণে আমি মাইনাস দিলো ইয়াত x কিউব আছে তো আমি 1 এটা পূৰণ কৰিম 1 আৰু x কিউবক পূৰণ কৰিলো তেন্তে মাইনাস x কিউব পালো প্লাসে মাইনাসে আমাৰ কি হ'ল c * মাইনাস 1 গুণে কিমান পালো 1 পালো তো প্লাস থাকিলে মাইনাস থাকিলে আমি কি চিন দিব লাগে প্লাস দিব লাগে মাইনাস থাকিলে প্লাস দিব লাগে তো x কিউব আৰু x কিউব কেনসেল মাইনাস x কিউব প্লাস x কিউব তো ইয়াতে প্লাস 10 আৰু প্লাস 1 প্লাসে প্লাসে প্লাস হয় 1 10 কিমান 11 হৈ গল ঠিক আছে তো ইয়াতে আমি চিন টু কি দিলু প্লাস দিলু কাৰণ দুটা যোগ কৰিছো প্লাস তাৰপিছত কিমান 3x স্কয়াৰ আৰু ইয়াতে কৰিব নোৱাৰো হয় না নহয় কাৰণ ইয়াতে x কিউব আছে ইয়াত কিমান আছে x স্কয়াৰ আছে এটাকে বাকপল ইকুৱেল x কি আছে কিউব মাইনাস কিমান 1 বাকিক ইকুৱেল আছে 3x স্কয়াৰ প্লাস কিমান 11 ঠিক আছে ইমানি নেক্সট 6 নম্বৰ কোৱেশ্চনত আছে আমাৰ gx ইকুৱেল gx ৰ মান আছে x কিউব প্লাস 2 তো বাকি আমাৰ ইয়াত px ত কিমান আছে 2x to the power 5 minus 5x to the power 4 plus 7x cube plus 4x square minus 10x plus 11 আছে ঠিক আছে তো প্ৰথমতে x কিউব আছে ইয়াত x to the power কিমান আছে 5 আছে তো আমাক কি লাগিব x স্কয়াৰ 3 2 কিমান 5 হ'ব কিন্তু ইয়াতে 2 আছে ইয়াত 1 আছে 1 দুগুণ কিমান 2 তেন্তে আমি ইয়াতে 2x to the power কিমান দিলো 5 দিলো 2 দুগুণ কিমান 4 হ'ব তো ইয়াতে আমি লিখিব লাগিব কত ইয়াত কাৰণ ইয়াতে x স্কয়াৰ আছে ইয়াতো x স্কয়াৰ হ'ব 2 দুগুণ কিমান হ'ব 4 4 c * প্লাস x স্কয়াৰ ইয়াতে 1 ইয়াত x স্কয়াৰ আছে হেতু কাৰণে আমি x স্কয়াৰটো ইয়া পুনি পুনি লিখিলো c * কি হ'ব ইয়াত মাইনাস এটুত কি হ'ব মাইনাস এই দুটা ক্যান্সেল কৰিলো তো এই দুটাও ক্যান্সেল হ'ব কাৰণ প্লাস 4x স্কয়াৰ মাইনাস 4x স্কয়াৰ মাইনাস 10x নামি আহিলে প্লাস 11 নামি আহিলে এই পালে নামি আহিলে 7x কিউব প্লাস এই পালে আহিলে মাইনাস 5x to the power 4 তো মাইনাস আছে তো আমি মাইনাস চিন দিম x to the power 4 আছে x কিউব আছে তো x এটা কৰিম x 1 আৰু ইপালে 3 কৰিলে আমি কিমান পাম x to the power 4 5 আছে ন তো 5 আমি কৰি দিব লাগিব 5 এগুণে কিমান 5 হ'ব চিনটো কি হ'ব মাইনাস তেতিয়া হে আমি ইয়া লিখি দিব পাৰিম প্লাস কাৰণ প্লাসে মাইনাসে মাইনাস 5x to the power 4 তাৰপিছত যদি মাইনাস হয় তেন্তে আমি কি লিখিব লাগে প্লাস লিখিব লাগে দা প্লাসে মাইনাসে কি হয় মাইনাস তো আমি লিখিব লাগিব ইয়া প্লাসে মাইনাসে মাইনাস 2 5 গুণ কিমান 10 লগতে x কাৰণ ইয়াত x আৰু ইয়াতো x মিলিছে হয় না তো মাইনাস থাকিলে কি চিন প্লাস তো এই পালে আহিলে প্লাস 11 নামি আহিলে প্লাস 10x minus 10x cancel তো প্লাস 5x to the power 4 minus 5x to the power 4 cancel তো প্লাস ইয়াতে থাকিলে 7x কিমান কিউব তো যদি 7x কিউব কৰো তেন্তে আমি আকৌ প্লাস কিমান দিম 7 আছে ন তো 7 লিখি 7 আৰু x কিউবক পূৰণ কৰিলে 7x কিউব পালো তো প্লাসে প্লাসে প্লাস 7 দুগুণে কিমান 14 ঠিক আছে চিনটো ইয়াত কি হ'ব মাইনাস তো মাইনাস 14 ৰ পৰা 11 গলে কিমান থাকে মাইনাস 14 ৰ পৰা 11 গলে 3 থাকে তো এটো চিনটো মাইনাস হৈ গলে এটো ক্যান্সেল হয় না নহয় এটাকে ইয়াতে আমি বাকপল পালো 2x স্কয়াৰ minus 5x plus 7 আৰু বাকিক পালো -3 সো আজিৰ ভিডিওটো ইমানে যদি ভিডিওটো ভাল পাইছে তেন্তে লাইক কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু চেনেল ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে আজিলৈ ইমানে বাই বাই